এতিয়া আমি উপস্থিত আছোঁ ঐতিহাসিক বৰপুখুৰী পাৰত, য'ত ৰুদ্ৰযজ্ঞৰ উপলক্ষে জলযাত্ৰা জলযাত্ৰা কৰিবলৈ কাৰণে ওলাই আহিছিল 108টা কলহ লৈ পেলাই সমূহ মহিলা আৰু অঞ্চলটোৰ সমূহ মহিলা পুৰুষসকল ওলাই আহিছিলে জলযাত্ৰাৰ কাৰণে। আমি এতিয়া ওলাই আহিছোঁ। মোৰ কেমেৰা সহযোগে মোক দেখুৱাব এয়া জলযাত্ৰাৰ যি জল তোলা যি দৃশ্য, সেই দৃশ্য আপোনালোকক দেখুৱাব। আয়তীৰে নাম উৰুলিৰে মংগলময় পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত। জগতৰ কল্যাণৰ হকে প্ৰাণী জগতৰ হিতৰ বাবে অন্তৰ সাঞ্চিত সাধনাৰ দ্বাৰা চঞ্চল মনক সংযত কৰি ৰখাৰ উদ্দেশ্যৰে শ্ৰী শ্ৰী হলেশ্বৰ দেৱালয় নদী সাধনী সভাৰ সৌজন্যত বৃহত্তৰ তেজপুৰবাসী ভক্তপ্ৰাণ ৰাইজৰ সহযোগত শ্ৰী শ্ৰী হলেশ্বৰ দেৱালয় প্ৰাংগণত যোৱাকালিৰে পৰা ৰুদ্ৰযজ্ঞৰ 4 দিনীয়া কাৰ্যসূচীত ৰুদ্ৰযজ্ঞৰ আয়োজন কৰিছে। সেই ৰুদ্ৰযজ্ঞৰ আয়োজনৰ আজি যি জলযাত্ৰাৰ সমূহ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। 108টা কলহেৰে অঞ্চলটোৰ সকলো মহিলা জাতি বৰ্ণ বিশেষে সকলো মহিলা আহি ইয়াত উপস্থিত হৈছে আৰু জলযাত্ৰাৰ কাৰণে এয়া পানী তোলা দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। এইসমূহ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে জলযাত্ৰাই আৰু এই জল নিয়ে উৎসৰ্গা কৰি পেলাই ৰুদ্ৰযজ্ঞৰ যি যজ্ঞকুণ্ডত অগ্নি সংযোগ কৰিব আৰু আৰম্ভ হ'ব মহাৰুদ্ৰযজ্ঞ। অগ্নি আহৰণ কৰি কুণ্ড সংস্কৰণ আহুতি প্ৰদান আৰু আজি বেদ পাঠ আৰম্ভ হ'ব। আমাৰ লগত কেইবাগৰাকীও মহিলা আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। হয় বাইদেউ, কেনেকুৱা লাগিছে জলযাত্ৰাত? ভাল লাগিছে, বহুত ভাল লাগিছে। আজি আপুনি ক'ৰ পৰা আহিছে? হলেশ্বৰে জলযাত্ৰা কৰিলে আপুনি? ভাল লাগিছে। এয়া মহিলাসকলৰ মন্তব্য শুনিছে। আমাৰ লগত ইয়াৰ অঞ্চলৰ কেইবাজনো সমাজকৰ্মী আমাৰ লগত উপস্থিত আছে। তেখেতসকলৰ পৰা আমি জানিবৰ কাৰণে বিচাৰিম এই জলযাত্ৰাত মুখ্য যিসকলে বেছি হেৰি কৰিছে তাৰে মাজত এজন আমাৰ প্ৰমোদ নাথ, তেখেতৰ পৰা জানিব বিচাৰিম। দাদা, আজি বিষয়ে ক'ব। আমি বৃহত্তৰ তেজপুৰবাসী ৰাইজৰ সহযোগত আৰু শ্ৰী শ্ৰী হলেশ্বৰ দেৱালয় উন্নয়ন সাধনী সভাৰ উদ্যোগত আমি 4 দিনীয়া কাৰ্যসূচীৰে মহাৰুদ্ৰযজ্ঞ আয়োজন কৰিছিলোঁ। 9, 10, 11, 12 ফেব্ৰুৱাৰী যোৱাকালি আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি এয়া জলযাত্ৰা। এই জলযাত্ৰাৰ অন্তত এই আইসকলে গৈ যেতিয়া আমাৰ যজ্ঞৰ মূল মণ্ডপ পাব, তাৰ পাছতেই আমাৰ আজি অগ্নি আহ্বান হ'ব। এই অগ্নি আহ্বান আমাৰ সূৰ্যৰ তাপৰ দ্বাৰা অগ্নি সংগ্ৰহ কৰা হ'ব আৰু তাৰ পাছতেই আমাৰ যজ্ঞ আজি আৰম্ভ হ'ব। মই নাথ ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। আমাৰ লগত আৰু এজন কাৰ্যকৰী আমাৰ সদস্য উপস্থিত আছে, তেওঁৰ পৰা জানিবৰ কাৰণে বিচাৰিম। দাদা, আজি যজ্ঞৰ বিষয়ে কি ক'ব? আজি আমাৰ এই জলযাত্ৰা আৰম্ভ হৈছে। যোৱা 9 তাৰিখৰ পৰা আমাৰ যিখন ৰুদ্ৰযজ্ঞ হলেশ্বৰ বাবাৰ যিখন আমাৰ 3 বছৰীয়া কাৰ্যকালত পতা হয়, তো কালিৰ পৰা আৰম্ভ হৈছে। আজি 10 তাৰিখ ৰাতিপুৱা জলযাত্ৰাৰ দ্বাৰা শুভাৰম্ভ কৰা হৈছে। দুপৰীয়া গ্ৰন্থমেলা আছে। 11 তাৰিখে আমাৰ এখনি ভাওনাৰ আয়োজন কৰা হৈছে আৰু 12 তাৰিখে পূৰ্ণ আহুতি দিনৰ 12 বজাত দি সমাপ্তি কৰা হ'ব। ধন্যবাদ। খন্তেক পিছতে ইতিমধ্যে আমাৰ মন্দিৰৰ পৰা ব্ৰাহ্মণসকল আহি উপস্থিত হৈছে। বৈদিক মন্ত্ৰ উচ্চাৰণেৰে তেওঁলোকে জল সংগ্ৰহ কৰিব। সমগ্ৰ দৃশ্য আপোনালোকক আমি দেখুৱাম। ধন্যবাদ।